যোৱাকালি ৰবিবাৰে আমি পৰিয়ালটো দিনত অলপ ফুৰিবলৈ ওলাই যোৱাৰ কথা আছিল। কিন্তু মোৰ স্বামীৰ হঠাৎ এটা কাম ওলাল আৰু আমাৰ যোৱা নহ'ল। তেওঁ ক'লে সন্ধিয়াৰ পিনে পাৰিলে যাম দিয়া। দেউতাক কামত ওলাই যোৱা দেখি ল'ৰা ছোৱালী দুটায়ো নিজৰ নিজৰ প্ৰগ্ৰেম বনাই ল'লে আৰু ক'লে তুমি আৰু দেউতা সন্ধিয়া যাবা, আমি নাযাওঁ দিয়া। আমি এতিয়াই অলপ ওলাই যাওঁ। গৰমৰ বন্ধ আৰম্ভ হৈছে, সিহঁতেও বিচাৰে লগৰ লগত অলপ ফুৰিবলৈ যাব, খাবলৈ যাবলৈ। পিছে এওঁৰো ঘৰলৈ আহোঁতে দেৰি হ'ল, সেয়ে ময়ো নেযাওঁ বুলি ক'লোঁ যদিও মনটো অলপ বেয়া লাগিল। ল'ৰা ছোৱালী দুটা ফুৰি আহি যেতিয়া মোক পাকঘৰত দেখে, সোধে তোমালোক নগ'লা নেকি? মই আৰু বেছি বৰ্ণনা কৰি নাথাকিলোঁ। কিন্তু ল'ৰাই কিবা বুজি পাইছিল। সি ৰাতি ভাত খাই উঠি ক'লে, মা কালি তুমি আৰু মই ফুৰিবলৈ যাম দিয়া, বাহিৰত লাঞ্চ কৰিম। দেউতা আৰু ভণ্টিৰ যিহেতু কিবা কাম আছে, সিহঁতক লগ নধৰোঁ। সিহঁত যেতিয়া অফিচ আৰু টিউশ্যনত ওলাই যাব, তাৰপিছত আমি দুয়ো ওলাই যাম। এয়া মই ল'ৰাৰ লগত ওলাই গৈছোঁ। লগে লগে তালৈ মোৰ বৰ মৰম লাগিল। সি মাকৰ মন বুজি পাব পৰা হ'ল। ময়ো হ'ব বুলি ক'লোঁ। সেয়ে আমি দুয়ো ওলাই আহিছোঁ অলপ ফুৰিম বুলি। সেইদিনা বতৰটো বৰ ধুনীয়া আছিলে। বৰষুণৰ পিছত আকাশখন যেন ইমান ধুনীয়া নীলা হৈছে। নীলা আকাশ, সেউজীয়া পাহাৰ, গছ গছনি সকলো ধুনীয়া লাগিছে। এনে লাগিছে যেন সেই সৰুতে যে ছবিৰ পিৰিয়ডত আমি চিনাৰী আঁকিছিলোঁ আৰু চিনাৰী আঁকিবৰ কাৰণে যিবিলাক কল্পনা কৰিছিলোঁ, আঁকিবলৈ হ'লে সেনে ধুনীয়া নোৱাৰিছিলোঁ, তথাপিহে সেনে চিনাৰী যেনেই লাগিছিল। চাওকচোন আপোনালোকে, ইমান ভাল লাগিছে। গোটেইখন সেউজীয়া আকাশ, আৰু সি জানে মই আকাশ ভাল পাওঁ। তাৰ লগত কথা পাতি পাতি ইমান দূৰ আহিলোঁ, আমি ক'বই পৰা নাই। টোল গেট পাৰ হ'লোঁ, তাৰপিছত গৈয়ে আছোঁ। মই সুধিলোঁ তুমি ইমান দূৰ গৈ আছা, আমি খাব কেতিয়া যাম? এতিয়া 3টা বাজিবই। গৈ থাকাচোন। সি কেৱল সেনেকেই থাকিল, চিনাৰী চোৱা চোৱা না কিমান ধুনীয়া, সেনেকৈ কৈ থাকিল। ভালো লাগিল তাৰ লগত বহু দেৰি। ভোক এনেকৈ লগাও নাছিলে। তাৰপাছত গৈ আমি চিনাৰীয়ে চাই থাকিলোঁ। চাওকচোন আপোনালোকেও অলপমান, এইখনেই আমাৰ অসম, ইমান ধুনীয়া। সেইদিনা একদম বতৰ আৰু গছ গছনি গোটেইখিনি কিবা যেন কিবা বেলেগ ধৰণৰ এটা দিলে আমাক। এয়া চাওক পাহাৰত কেনেকৈ মেঘ নামি আহিছে আৰু সেউজীয়া গছবিলাক বৰষুণৰ পানীত পৰি পেলাই চাফা হৈ একদম এনেকুৱা লাগিছে যেন নতুনহে কাপোৰ পিন্ধিছে যেন গছবিলাকে। সেউজীয়াটো বহুত ধুনীয়া সেউজীয়া হৈ পৰিছে। আৰু আজিকালি আমাৰ ৰাস্তা ঘাটবিলাকো ধুনীয়া হৈছে নহয়, একদম বাহিৰত থকা যেন লাগে নহয়। এইয়া চাওক, এইখিনি দৃশ্য যে সি কৈছে মা মই ইয়াতে এটা ধুনীয়া ফটো উঠাম দেই, তুমি মোক কিন্তু ডিষ্টাৰ্ব নকৰিবা। সি ইয়াতে ধুনীয়াকৈ এটা ফটো উঠালে। অকণমান দেৰি ৰৈছিলে। মোৰ পাছে আৰু নামি পেলাই ফটো উঠোৱা নহ'ল। মই এনেকৈ গৈয়ে থাকিলোঁ। তাৰপাছত আমি এনেকৈ গৈ চাওক ইমান ধুনীয়া ফুল। এতিয়াবা ক'ত সোমাওঁ সি মোক সুধি আছে। তাৰপাছত সি নিজে ক'লে ব'লা আমি মাইহাঙলৈকে যাম। মাইহাঙলৈ গৈ থাকোঁতে, মাইহাঙটো জানে আপোনালোকে, সোণাপুৰৰ যে ৰেষ্টুৰেণ্টখন, তাতে বোলে দিনৰ ভাতটো খাম বুলি আমি সোমাবলৈ ভাবিলোঁ। আৰু এই চাওক সেয়া সেউজীয়া পাহাৰ, ওপৰত ক'লা আৰু বগা মেঘ একেলগে। পাহাৰখনো কিবা এফালে ছায়া এফালে পোহৰ, বিৰাট মায়াময় এটা পৰিৱেশৰ সৃষ্টি কৰিছে। সেয়া দূৰত নীলা পাহাৰ, সেউজীয়াৰ লগত নীলা পাহাৰ। আৰু এয়া আমি মাইহাঙত সোমালোঁ। মাইহাঙত সোমাই চাওক, এই মাইহাং কেইখনমান গাড়ী আছিল আমাৰ গাড়ীখনৰ উপৰিও। দুপৰীয়াৰ সময়, বহুতে লাঞ্চ কৰিবলৈ আহে। এতিয়া আপোনালোকক বাহিৰৰ পৰিৱেশটো অকণমান দেখালোঁ। ইয়াতে এঘৰ মানুহ দেখিলোঁ য'ত ল'ৰা এজন আৰু মাকৰ লগত আহিছে। সি মাকৰ বৰ যত্ন লৈ আছিল। যত্ন লৈ থকা দেখি মই ভাবিছোঁ অকণ মাকজনী ৰুগীয়া নেকি চাগে, অলপ ৰুগীয়া অসুখীয়া। তাৰ মাকৰ প্ৰতি যত্ন দেখি মোৰ বৰ ভাল লাগিল।
মই ভাবিছোঁ আজিকালি ল'ৰা ছোৱালীবিলাকে মাক বাপেকৰ যত্ন লৈ ভাল পায় আৰু সিহঁতৰ মনটো বুজিব পৰা হৈছে বহুত ল'ৰা ছোৱালী। এয়া আমি এতিয়া অৰ্ডাৰ দিবলৈ বহিছোঁ। সি কিবা কিবি অৰ্ডাৰ দিছে, মই তাক কৈছোঁ অকণমান কমকৈ দিবা, কিন্তু নাই, সি কৈছে মই ভাল পাওঁ যি খামেই। বাৰু আমি এতিয়া অৰ্ডাৰটো দিলোঁ। এয়া মই আমাৰ খোৱাৰ কাৰণে ৰৈ আছোঁ। এয়া আমাৰ থালি আহি গ'ল। সি খাবলৈ আৰম্ভ কৰিলেই। থালিয়ে নিৰামিষ থালি দিছিলোঁ। এয়া আমাৰ থালি। ভাত, দালি, চব্জি, ক্ষীৰ, পাপৰ, চাটনি, আলু পিটিকা, বহুত কিবা কিবি আছে। আৰু এয়া টেঙা, মাছৰ টেঙা, এয়া চিকেন, মাটিমাহেদি চিকেন বনোৱা, এয়া নিমখ জলকীয়া, আৰু এইটো পৰ্ক। মই পিছে পৰ্ক নাখাওঁ, সি কিন্তু পৰ্ক খাই ভাল পায়, তাৰ কাৰণে দিলে অকণমান। যা হওক, এতিয়া আমি ষ্টাৰ্ট কৰিম বস্তুবিলাক আহি যোৱাৰ কাৰণে। খালোঁ, পিছে এইখিনি ৰৈ গ'ল। এইখিনিয়ে ছোৱালীজনীৰ কাৰণে ভাবিছোঁ পেক কৰি ল'ম। আমাৰ দুটাৰ বেছিয়েই হৈ যায়। এতিয়া বাহিৰত ওলাই আহি পেলাই মই তাক ক'লোঁ দুটামান ফটো উঠাই দিয়া। সি ৰ'বা ৰ'বা মই ফটো উঠাম ৰ'বা, সেনেকৈ থাকিল। এতিয়া মই সেইকাৰণে নিজেই চেলফি উঠালোঁ আৰু অলপমান চফ চুবাই আছোঁ ৰেষ্টুৰেণ্টত দিয়া। এতিয়া মাইহাঙক বাই বাই কৰি আমি ঘৰলৈ বুলি উভতিম। এতিয়া বাই বাই মাইহাং। দুপৰীয়াটো বৰ আমি এনজয় কৰিলোঁ, বহুত ভাল লাগিল। আৰু ল'ৰাৰ লগত ইমান কথা পাতিলোঁ, বিৰাট ভাল লাগিল। মানে সেই দিনটো মই এওঁক মানে এতিয়াও কওঁ, সি মানে এতিয়া ডাঙৰ হ'ল, সি বুজা হৈছে আমাৰ ইম'শ্যনবিলাক। চ' আপোনালোকক মোৰ জীৱনৰ এটা সুন্দৰ দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাবিছোঁ আপোনালোকে ভাল পাইছে।